Good evening everyone. যিমান কেইটা ক্লাস কৰিলো পার্ট 1 পার্ট 2 পার্ট 3 আপোনালোকে চাইছে প্ৰশ্নবোৰ কেনেকা আছিল ঠিক আছে তো আজিৰ ক্লাসটো যেটো পার্ট 4 ভিডিওটো আছে এইটোতো আমাৰ মানে কিছুমান প্ৰশ্ন এনেকা কমন থাকিব পাৰে ঠিক আছে তো এইটো ভিডিওত আমি কিছুমান আৰু বেলেগ ধৰণৰ প্ৰশ্ন লৈ আছো তো আপোনালোকে চাব বহুত ইন্টাৰেষ্টিং প্ৰশ্ন আছে ঠিক আছে তো আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে বহুত কেইটা প্ৰশ্ন কৰি আছো আমি বহুত ধৰণৰ প্ৰশ্ন কৰি আছো তো আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকক মানে এইটো জনা হৈছে যে ভিডিওটো চাব কনসেপ্টটো ক্লিয়াৰ কৰিব যাতে পিছত গৈ সেম প্ৰবলেম এটা পিছত গৈ আপোনালোকে যাতে কেতিয়াও প্ৰবলেম এটা নহয় জাস্ট ইজিলি সমাধান কৰি দিব পাৰে ঠিক আছে তো আমি ফার্স্ট ভিডিওটো চাও আমাৰ ইয়াতে কি আছে ফার্স্ট কোশ্চেনটো চাই ইয়াতে কি আছে 34 58 আৰু 94 এ ভাগ কৰিব প্ৰতিটো ক্ষেত্ৰতে একেখিনি বাকি থকাটো আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান ঠিক আছে মানে কি কৈছে যে 34 58 আৰু 94 ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব যাতে প্ৰতিটো ক্ষেত্ৰতে বাকি বা ৰিমাইন্ডাৰ বা ভাগশেষ সেম থাকে এনেকা ধৰণৰ প্ৰশ্ন আমি কেনেকৈ কৰিছিলো কিমান কি দিয়া আছে 34 এটা 58 এটা আৰু এটা 94 ঠিক আছে এতিয়া এনেকা ধৰণৰ প্ৰশ্ন কেনেকৈ কৰিব লাগে লাষ্ট আমি এটা প্ৰশ্ন এনেকা ধৰণৰ কৰিছিলো যদি যাৰ যাৰ মনত আছে বহুত ভাল আৰু যাৰ মনত নাই চাব ইয়াতে 58 এৰ পৰা 38 মাইনাস কৰিলে কিমান থাকে 58 এৰ পৰা 58 এৰ পৰা 34 মাইনাস কৰিলে থাকিব 24 আৰু এইফালে 58 এর পৰা 94 এর পৰা 58 মাইনাস কৰিলে কিমান থাকিব মানে আমি যেটো মানে কি থাকিব এটা হৰু তাতকে এটা ডাঙৰটোৰ পৰা এইটো মাইনাস কৰিম আৰু এইটোৰ পৰা এইটো হৰুটো মাইনাস কৰিম ঠিক আছে ইয়াতে চাব এতিয়া ইয়াতে 58 এর পৰা 34 মাইনাস কৰিলে 24 থাকে আৰু 94 এর পৰা 58 মাইনাস কৰিলে কিমান থাকে 36 ওকে এতিয়া এই দুটাৰ মাজত এতিয়া আমাৰ চাব লাগিব যে এই দুটাৰ মাজত গ্যাপটো কিমান আছে 36 এর পৰা 24 মাইনাস কৰিলে কিমান থাকে 12 এতিয়া আমাৰ লাষ্ট এটা বস্তু হলো 12 এ এই তিনটা সংখ্যা হৰণ কৰিলে রিমাইন্ডার সেম থাকে না থাকে 12 দিয়ে আমি 34 ডিভাইড কৰো কিনেকা হ'ব 12 into 2 24 24 34 উপর 24 মাইনাস করে 10 রিমাইন্ডার 10 থাকিব ওকে নো প্রবলেম ঠিক আছে 58 ক মাইনাস কৰিলে 12 4 গুণ 48 48 হলে রিমাইন্ডার কিমান থাকিব 10 সেম সেম আছে নো প্রবলেম 12 into 7 কিমান হ'ব 84 94 উপর 84 মাইনাস কৰিলে রিমাইন্ডার কিমান থাকিব 10 তার মানে ইয়াৰ পৰা আমি কি বুজি পালো যে 12 এ হ'ব আমাৰ এই ডাঙৰ সংখ্যাটো যেটোৰে আমি 34 58 আৰু 94 ক হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে সেম ৰিমাইন্ডাৰ থাকিব ঠিক আছে তাৰ মানে ইয়াৰ পৰা কি বুজা গল অপচন নাম্বাৰ সি ইজ দি কারেক্ট आंसर 12 নেক্সট প্ৰশ্নটো আমি চাও কি আছে ইয়াতে 6 আৰু 12 ৰ প্ৰতিটো হৰণ কৰিব আটাইতকৈ সৰু নিখুঁত বৰ্গ সংখ্যাটো হল ঠিক আছে কি কৈছে ইয়াতে 6 আৰু 12 ৰে হৰণ কৰিব পৰা আটাইতকৈ কি কৈছে সৰু নিখুঁত বৰ্গ সংখ্যাটো হল মানে আটাইতকৈ সৰু বৰ্গ সংখ্যাটো কি যেটোক আমি 6 আৰু 12 দুটাৰে হৰণ কৰিব পাৰি ইয়াতে 192 এটা বৰ্গ সংখ্যা নহয় 108 এটা বৰ্গ সংখ্যা নহয় এতিয়া আমাৰ হাতত থাকিল 144 আৰু 36 ঠিক আছে তো ইয়াতে চাব লাগিব 144 আৰু 36 ক হৰণ কৰিব পৰা আটাইতকৈ নিখুঁত বৰ্গ সংখ্যাটো কি হ'ব 144 আগত চাও আমি 36 ক হৰণ কৰিব পাৰে নে নহয় 6 দি 36 ক হৰণ কৰিলে 6 আৰু 36 ক কিমান আছে ইয়াতে 12 ৰে হৰণ কৰিলে কিমান হ'ব 3 তাৰ মানে আমি ইয়াৰ পৰা গম পালো যে 36 এ বৰ্গ সংখ্যা আৰু 36 এটা বৰ্গ সংখ্যা হয় 6 ক স্কয়ার কৰিলে 36 পোৱা যায় ঠিক আছে তাৰ মানে অপচন নাম্বাৰ সি ইজ দি কারেক্ট আনসার ঠিক আছে তো নেক্সট প্রশ্নটা আপোনালোকে চাব ইয়াতে কি আছে 6 অংকৰ এটা সংখ্যা 4x573y আচ্ছা এইটো ইয়াতে কমন আহিব 72 ৰে হৰণ কৰিব পাৰি তেন্তে x + y ৰ মান কিমান হ'ব ঠিক আছে কি কৈছে এটা 6টা অংকৰ সংখ্যা আছে একটা 4x57 ঠিক আছে 3y is divisible by 72 দ্বাৰা ডিভিজিবল হয় তেনেহলে x + y ৰ মান কিমান হ'ব ইয়াতে জাস্ট 72 কৈছে 72 মানে আমি কিমান লিখিব পাৰো 72 মানে 9 into 8 তাৰ মানে 9 ৰ নিয়ম আৰু 8 ৰ নিয়ম যদি ইয়াতে খাপ খাই যায় তেনেহলে আমি ক'ব পাৰিম 4x573y এই সংখ্যাটো 72 ৰে হৰণ কৰিব এতিয়া 8 ৰ নিয়মটো আমি আগত চাও এটোৰ বাকি নিয়মটো পিছত চাম 8 ৰ নিয়ম কি আছিল কিমান দিছে সংখ্যাটো 4x573y ঠিক আছে 8 ৰ নিয়ম হল হেহৰ তিনিটা অংকক যদি আমি 8 ৰে হৰণ কৰিব পাৰি হেহৰ তিনিটা অংকক যদি আমি 8 ৰে হৰণ কৰিব পাৰি তেনেহলে আগফালে কি থাকে থাকক আমি গোটেইখিনি অংকক হৰণ কৰিব পাৰি ঠিক ইয়াতে চাব হেহৰ তিনি অংক কি আছে 73y এতিয়া এই y টোক আমি কি কৰিম y ৰ মানটো কিমান লম ঠিক আছে তেনে এটা বস্তু মনত ৰাখিব ইয়াতে যুগ্ম সংখ্যা আছে তো আমি জানো যুগ্ম সংখ্যাৰে সদায় যুগ্ম সংখ্যাকে হৰণ কৰিব পাৰো তেনেহলে 8 দি হৰণ কৰিব হলে y ৰ মান কি হ'ব লাগিব 2 হ'ব লাগিব তাৰ পিছত 4 হ'ব লাগিব 6 হ'ব লাগিব 8 হ'ব লাগিব নতুবা 0 হ'ব লাগিব ঠিক আছে তো ইয়াতে এটা বস্তু কৰি চাব আপোনালোকে ফাৰ্ষ্টত আমি 8 টো বহুৱাই চাম কি হয় একচুয়ালি
যেটো ৰিমাইন্ডাৰ হয় এটো মাইনাস কৰি দিম এতিয়া সংখ্যাটো ধৰি লৈছো আমি 738 ডাঙৰটো আমি পুট কৰিলো ডাঙৰটো বহাই আমি হৰণ কৰিম এতিয়া 8 ৰে হৰণ কৰিম 8 ৰে হৰণ কৰিলে কি হ'ব 8 ৰে হৰণ কৰিলে 8 9 72 1 থাকিব 8 থাকিব 8 2 গুণ 16 তার মানে ইয়াতে কি বেশি হিল 2 বেশি হিল 2 বেশি কি হল আমি ইয়াতে 8 ধৰিছো ৰিমাইন্ডাৰ 2 আছে এতিয়া 2 যদি আমি কমাই দিও তেনহলে কিমান থাকিব লাগিব 8 ৰ পৰা যদি 2 কমাই দিও 6 6 হলে আমাৰ গোটেইখিনি হৰণ যাব 2 ৰিমাইন্ডাৰ নাথাকে কি হনো চাবো ইয়াতে 736 ক যদি আমি 8 ৰে হৰণ কৰি দিও 8 9 গুণ 72 ইয়াতে থাকিব 1 6 8 2 গুণ 16 ৰিমাইন্ডাৰ 0 তার মানে x ৰ মান কি সরি y ৰ মান কি হৈ গল y ৰ মান আমি পালো 6 6 হলে 8 ৰে হৰণ যায় তার মানে এই সংখ্যাটো আমি কি পালো 4x 5736 y মান আমি 6 পালো এতে x ৰ মানটো কি হ'ব কাৰণ আমি জানো এটা কথা যে x আৰু y 9 ৰে হৰণ যোৱাৰ এটা নিয়ম আছিল কি নিয়ম আছিল 9 ৰে হৰণ যোৱাৰ এটা নিয়ম আছিল কি নিয়ম আছিল যে প্ৰতিটো সংখ্যাৰ যোগফল যদি 9 ৰে হৰণ যায় তেনহলে সেই অংকটোক 9 ৰে হৰণ দিব এতিয়া আমি প্ৰতিটো অংকৰ যোগফল উলাও 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 9 9 আৰু 7 যোগ কৰিলে কিমান হ'ব 16 16 3 19 19 আৰু 6 25 25 এতিয়া 9 ৰে হৰণ যোৱা সংখ্যাটো কি আছে 9 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 তেলে 27 হবলৈ হলে ইয়াতে প্লাস x থাকিব ঠিক আছে এতিয়া 27 হবলৈ হলে x ৰ মান কিমান বহুৱাব লাগিব 2 বহুৱাব লাগিব 25 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 27 তাৰ মানে x ৰ মান কিমান হ'ব 2 হলেহে 27 হ'ব আৰু 27 ক আমি 9 ৰে হৰণ কৰিব পাৰো যেতিয়া আমি 9 ৰে ইয়াক হৰণ কৰিব পাৰো তেনহলে আমি গোটেই সংখ্যাটো হৰণ কৰিম তাৰ মানে ইয়াৰ পৰা আমি x ৰ মান কি লিখিব পাৰো 42573 6 x ৰ মান কিমান পাইছো 2 আৰু y ৰ মান 6 তেনহলে x plus y that means 2 plus 6 equals to কিমান পালো 8 অপশন নম্বৰ C is the correct answer ঠিক আছে বুজি পাইছে আপোনালোকে কথাটো কেনেকৈ কৰিব লাগে 8 ৰ নিয়মটো ব্যৱহাৰ কৰিলো 9 ৰ নিয়মটো কিয় ব্যৱহাৰ কৰিলো কাৰণ 72 মানে হল 8 into 9 তাৰ মানে 8 ৰ নিয়মত তাতে হ'ব লাগিব 9 ৰ নিয়মত তাতে হ'ব লাগিব ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন আমি চাম ঠিক আছে যদি 7 অংকৰ সংখ্যা এটক সম্পূৰ্ণৰূপে 11 ৰে হৰণযোগ্য তেন্তে 11 minus p ৰ মান কিমান ঠিক আছে কৈছে এটা সংখ্যা আছে 57282 p q 7 অংকৰ সংখ্যা এটা আছে ইয়াক 11 ৰে হৰণ কৰিব হলে কি হ'ব এতিয়া 11 ৰে হৰণ যোৱাৰ নিয়মটো আমাৰ জানিব লাগিব 11 দি হৰণ যোৱাৰ নিয়মটো কি হল এটা এৰি এটা যোগ কৰিব লাগিব ঠিক আছে 5 plus 2 কিমান হ'ব 7 7 plus 2 কিমান হ'ব 7 plus 2 9 9 plus q এটা হ'ব 9 plus q আৰু আনটো কিমান হ'ব 7 plus 8 15 15 plus p এটো কিমান হ'ব 15 plus p ঠিক আছে এতিয়া এটা কথা হল ইয়াতে এটা বস্তু আপোনালোকে মনত ৰাখিব এইটোৰ এটা নিয়ম আছে কি নিয়ম আছে যে এই দুটা ইকুৱেল নহয় ইয়াতে মই ইকুৱেল হ'ব পাৰে ঠিক আছে একো প্ৰবলেম নাই ইকুৱেল হ'ব পাৰে নট ইকুৱেল হ'ব পাৰে এই দুটাৰ যেটো পাৰ্থক্য হয় এই পাৰ্থক্যটো কিমান হ'ব লাগে 11 ৰে হৰণ যাব লাগে ঠিক আছে এতিয়া আমি এই দুটা যদি সমান কৰিব বিচাৰো তেনেহলে আমি ইয়াতে এটা কি কৰিব পাৰো আপোনালোকে ইয়াতে চাব ইয়াতে আমি কি কৰিব পাৰিম ইয়াতে যদি আমি এই দুটাৰ পাৰ্থক্য হয় 0 হ'ব লাগিব নহলে 11 নহলে 22 মানে 11 ৰ গুণিতক হ'ব লাগিব ঠিক আছে এলে 15 plus p আছে 15 plus p minus 9 plus q এতিয়া আমি কি এনেকা মান ধৰিব পাৰিম যাতে 11 minus p p ৰ মান greater than 0 p ৰ মান 0 তকৈ ডাঙৰ হ'ব লাগিব এতিয়া p ৰ মান যদি আমি 1 ধৰো তেনেহলে ইয়াতে কিমান হৈ যাব 16 আৰু 9 ৰ লগত যদি আমি ইয়াতে q ৰ মান কিমান ধৰো q আমি ইয়াতে ধৰিব লাগিব সাপোজ আপোনালোকে ধৰি লওক q ৰ মান আমি কিমান ধৰি লৈছো কিমান হ'ব লাগিব 16 হ'বলৈ হলে 7 ঠিক আছে তাৰ মানে p equals to 1 q equals to 7 এতিয়া আমাক কি দিছে 11 কাৰণ q 7 বুলি দিছো কাৰণ 9 ৰ লগত 7 প্লাস কৰিলে 16 আৰু 15 ৰ লগত 1 প্লাস কৰিলে 16 16 ৰ পৰা 16 মাইনাস কৰিলে 0 0 ক আমি 11 ৰ হৰণ কৰিব পাৰো তেনেহলে p ৰ মান আমি 1 ধৰিলো আৰু q ৰ মান 7 ধৰিলো এতিয়া 10 11 minus p আছে মানে 11 minus 1 11 minus 1 মানে 10 অপশন নম্বৰ C is the correct answer ঠিক আছে এটো অলপ মানে এই প্ৰশ্নটো অলপ মাথা লগাব লাগে জাস্ট চিন্তা কৰিব লাগে যে এটা মান এটো ধৰিলে আনটো কিমান ধৰিব লাগিব অটোমেটিক্যালি ধৰি লব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে আমাৰ কি আছে if a number 758p09q5 okay is divisible with then the least value of p plus q very easy বহুত বেছি ইজি আপোনালোকে চাব ইয়াতে কি কৈছে এটা নাম্বার 758p09q5 is divisible by 3 কিহে হৰণ দে 3 ৰে হৰণ দে তেনেহলে the least value of p plus q least value কিমান হ'ব আপোনালোকে ইয়াতে চাব অংক কেইটাৰ যোগফল 7 আৰু 5 12 12 plus 20 20 plus 0 20 20
60 প্লাস 9 29 প্লাস 5 কিমান হ'ব 29 প্লাস 5 34 এতিয়া 3 ৰে হৰণ যে সংখ্যা কিছে 3 পূৰণ 11 33 আৰু 3 পূৰণ 12 36 34 ৰ লগত কি এনেকা এটা যোগ কৰিলে 36 হ'ব আমাৰ 2 আৰু ইয়াতে আমাৰ কি পেন্ডিং আছিল 34 ইয়াতে কি পেন্ডিং আছিল p + q এতিয়া p + q ৰ মান আমি 2 বুলি ধৰিব পাৰো p ৰ মান কি হয় হ'ব দিয়ক q ৰ মান কি হয় হ'ব দিয়ক একো আপত্তি নাই কিন্তু এইটো ধৰিব পাৰো নে না যে p + q দুটা মিলি 2 হ'ব তেনে p + q ৰ মান 2 হলেহে এইটো 36 হ'ব 36 হলেহে ইয়াক আমি 3 ৰে হৰণ কৰিব আৰু 3 ৰে যদি আমি ইয়াক হৰণ কৰিব পাৰো তেনহলে গোটেই সংখ্যাটোকে হৰণ কৰিব কিন্তু গোটেই সংখ্যাটো আমাক নালাগে কি তেনে p + q ৰ মান কিমান হ'ব লাগিব 2 অপচন নম্বৰ a is the correct answer ঠিক আছে কিমান ইজি প্ৰশ্ন আপোনালোকে চাব এইবোৰ প্ৰশ্ন আহে পৰীক্ষাত ইয়াতকে বাহিৰত নাহে জাস্ট প্ৰেক্টিস লাগে প্ৰেক্টিস কৰিলে বহুত বেছি ইজি হৈ যায় ঠিক আছে ইয়াতে চাব যদি y x ৰ হৈতে এটো এনেকা আছে যদি y x ৰ হৈতে প্ৰত্যক্ষভাৱে ভিন্ন হয় প্ৰত্যক্ষভাৱে ভিন্ন মানে কি হৈছে সমানুপাতিক ঠিক আছে তাৰ মানে y x ৰ হৈতে ঠিক আছে ইয়াতে চাব এটা বস্তু যেতিয়া y = 16 হয় x = কিমান হয় 24 ঠিক আছে এতিয়া ইয়াতে কৈছে যেতিয়া x = 45 হ'ব তেতিয়া y = কিমান হ'ব এই দুটাৰ অনুপাত সেম হ'ব ঠিক আছে কিন্তু যেতিয়া x = 45 হ'ব তেনেহলে তেতিয়া y = কিমান হ'ব জাস্ট কি কৰিব অনুপাত সেম হ'ব অনুপাত মানে 16/24 = y ৰ মান লাগে আমাক 45 ঠিক আছে ইয়াক 8 ৰে কাটিলে 2 ইয়াক 8 ৰে কাটিলে 3 ঠিক আছে এতিয়া বজ্ৰপূৰণ যদি আমি কৰি দিও কিমান হ'ব 3y = 45 into 2 3 ইফালে পূৰণ হৈ আছে এইফালে গলে হৰণ 45 into 2 divided by 3 3 ৰে 15 ক কাটিলে কিমান হ'ব 3 15 গুণ 15 গুণ 2 কিমান হ'ব 30 তাৰ মানে y ৰ মান কিমান হ'ব লাগিব 30 অপচন নম্বৰ A is the correct answer ঠিক আছে এনেকা ধৰণৰ প্ৰশ্ন কি কৰিব দুটা মান দিয়া থাকিব এই দুটাৰ অনুপাত সমান সমান পিছত যি দুটা মান দিয়া থাকিব বা উলাব ক'ব সেই দুটা মানৰ অনুপাত সমান এই অনুপাত দুটা সমান কৰি দিলে কাটাকাটি কৰি যিটো মান আহিব সেইটোই আমাৰ উত্তৰ হৈ যাব ঠিক আছে বহুত বেছি এটা টান নহয় ইজি হয় ইয়াতে কি আছে what is the largest number which divides 47 95 and 185 leaving the same remainder in each case এক নম্বৰ প্ৰশ্ন যেটো কইলো সেম টু সেম তাৰ নিচিনা ঠিক আছে ইয়াতে কি কৰিব লাগিব এনেকা ধৰণৰ প্ৰশ্ন আমাৰ কি কৰিব লাগিব 47 95 আৰু 187 ঠিক আছে এই তিনটা সংখ্যা কি সংখ্যাৰে এনেকা হৰণ কৰিলে যাতে প্ৰতিটো ক্ষেত্ৰতে যেটো আমাৰ ভাগশেষ থাকে হেতু সেম থাকে কি এনেকা সংখ্যা আছে আমি এনেকা ধৰণৰ প্ৰশ্ন আমি কেনেকৈ কৈছো মাইনাস কৰিব লাগিব 95 ৰ পৰা 47 মাইনাস কৰিলে কিমান থাকিব আমাৰ 48 নেকি চাইলো 48 হয় না নহয় 95 ৰ পৰা এটো মাইনাস 15 ৰ পৰা 7 গলে 8 আৰু এটাৰ পৰা 48 ওকে নো প্ৰবলেম 87 ৰ পৰা 95 গলে 292 নেকি no 92 নহব 18 ৰ পৰা 97 ৰ পৰা 5 গলে পাস ওকে ঠিক আছে 8 আৰু 5 13 ঠিক আছে এতিয়া 92 আৰু 48 এই দুটাৰ মাজত পাৰ্থক্য কিমান হ'ব 92 ৰ পৰা 48 মাইনাস কৰিলে কিমান হ'ব ইয়াতে থাকিব 50 40 44 দুই দিলে 44 ঠিক আছে এতিয়া আমাৰ চাব লাগিব 44 দি আমি ইয়াক হৰণ কৰিলে কিমান থাকে 44 দি ইয়াক হৰণ কৰিলে আমাৰ কিমান থাকিব ৰিমাইন্ডাৰ 44 ৰিমাইন্ডাৰ 3 থাকিব 44 into 1 44 ইয়াক যদি হৰণ কৰো 44 into 2 88 তাৰ মানে ৰিমাইন্ডাৰ কিমান থাকিব আমাৰ 7 এইটো নহব ঠিক আছে এনেকা সময়ত আমাৰ কি কৰিব লাগে এনেকা সময়ত আমাৰ সংখ্যাটো ভাঙি দিব লাগে 44 ক এতিয়া আমাৰ কি কৰিব লাগিব ভাঙি দিব লাগিব ঠিক আছে এতিয়া 44 ক যদি ভাঙি দিও তাৰ আগতে এটা বস্তু আপোনালোকে জানি থৈ দিয়ক 44 ৰ গুণিতক ইয়াতে কি আছে 44 ৰ গুণিতক 7 নহয় 4 হয় 9 নহয় 13 নহয় কাৰণ আমি জানো এটা অযুগ্ম সংখ্যাৰে এই কেইটা সংখ্যাৰে যেটো 7 9 আৰু 13 এই কেইটা সংখ্যাৰে আমি 44 ক হৰণ কৰিব নোৱাৰি তেনেহলে আমাৰ এই তিনটা উত্তৰ নহব 4 হ'ব এতিয়া আমি 4 দি চেক কৰি লও ঠিক আছে 44 মানে আমাৰ কিমান 22 into 2 ঠিক আছে 22 ৰে হৰণ কৰিলে কিমান হ'ব নহব 11 into 4 তাৰ মানে 11 দি হৰণ কৰিলে নহব তাৰ মানে আমাৰ 4 आंसर আহিব 4 দি হৰণ কৰিলে কিমান হ'ব 4 দি যদি আমি হৰণ কৰো কিমান আহি যাব আমাৰ 4 দি হৰণ কৰিলে 44 4 into 11 44 47 ৰ পৰা 44 মাইনাস কৰিলে ৰিমাইন্ডাৰ মানে বাকি 3 ওকে 95 ক হৰণ কৰিলে 4 ৰ লগত কিমান পূৰণ কৰিলে 92 হ'ব 92 হ'ব কিমান পূৰণ কৰিলে 92 হ'ব 4 into 11 4 into 22 4 into 23 23 ৰ লগত যদি আমি পূৰণ কৰো তেনেহলে 92 হ'ব 95 ৰ পৰা 92 মাইনাস কৰিলে ৰিমাইন্ডাৰ মানে বাকি 3 আকৌ ইয়াতে যদি চাও আমি 187 আছে না 184 ক কৰি চাও 184 ক 4 ৰে হৰণ কৰিব পাৰি জানো 4 4 গুণ 16
224 4 6 গুণ 24 46 184 হৰণ কৰিলে কিমান হ'ব 4 পূৰণ 46 কিমান হ'ব 184 184 গলে 187 এর পৰা 184 মাইনাস কৰিলে ৰিমাইন্ডাৰ মানে বাকি কিমান থাকিব 3 তাৰ মানে আমাৰ এনসাৰটো কিমান হ'ব 4 এটো ডাইৰেক্ট গম পোৱাই গৈছে ইয়াতে ঠিক আছে একো কৰিব দৰকাৰ নাই তথাপি আমি কৰি চালো যে এনসাৰটো হয় না নহয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আজি ইয়াতে চাবা কি কৈছে ইয়াতে 5 10 আৰু 15 ৰে ভাগ কৰিব পৰা ন্যূনতম নিখুঁত ঘনকটো কিমান 5 10 আৰু 15 ৰে হৰণ কৰিব পৰা ন্যূনতম ঘনক মানে কিউব নাম্বাৰ ঠিক আছে কিউবটো কিমান হ'ব ঠিক আছে ইয়াতে এটা বস্তু চাব 5 আছে 10 আছে 15 আছে নো প্ৰবলেম কিউব নাম্বাৰ চাওক এটো কিউব নাম্বাৰ হয় নেকি নহয় এটো কিউব নাম্বাৰ হয় নেকি নহয় এটো হয় 64 কিউব হয় নেকি 4 কিউব 40 4 কিউব কইলা 60 64 এটো হয় 27 হয় এতিয়া জাস্ট প্ৰশ্নটো হল এতিয়া মোৰ প্ৰশ্নটো হল এতিয়া আপোনালোকে এটা বস্তু চাব মোৰ প্ৰশ্নটো ইয়াতে হল যে 5 10 আৰু 15 10 দি আমি হৰণ কৰিব পাৰিম দুটাকে হৰণ কৰিব পাৰিম কিয় পাৰিম লাষ্টত 0 আছে আৰু যাৰ লাষ্টত 0 থাকে তাক আমি 10 ৰে হৰণ কৰিব পাৰিম 10 ৰ টু ক্যান্সেল হৈ গল ঠিক আছে 5 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম অবভিয়াসলি পাৰিম যেটো সংখ্যাৰ লাষ্টত 0 নহলে 5 থাকে তাক আমি 5 ৰে হৰণ কৰিব পাৰো কাৰণ ইয়াৰ লাষ্টত কিমান আছে 0 আছে তাৰ মানে ইয়াকো আমি 5 ৰে হৰণ কৰিব পাৰিম 5 ক্যান্সেল 15 ৰে হৰণ কৰিব পাৰিম নে নোৱাৰিম চাও এতিয়া 15 মানে কিমান 15 মানে 3 পূৰণ 5 5 দি আমি দুটাকে হৰণ কৰিব পাৰিছো দুটা এনসারটো হ'ব নৰে যি কোনো এটা ইয়াৰ পৰা বাহিৰ কৰি দিব লাগিব এলিমিনেট কৰিব লাগিব তেনলে এটা এনসার হ'ব আমাৰ তে 5 ৰে আমি দুটাকে হৰণ কৰিব পাৰিম তেনলে 5 ৰে চেক কৰি লাভ নাই 3 ৰে চেক কৰিব লাগিব 3 ৰে এতিয়া যদি আমি চেক কৰিব তেনলে কি হ'ব 3 ৰে যদি আমি চেক কৰো 3 নিয়ম কি আছিল অংক কেটাৰ যোগফলক 3 ৰে হৰণ কৰিব পাৰিম তেনলে ইয়াতে কিমান আছে 6 আৰু 4 প্লাস কৰিলে কিমান হ'ব 10 বাকিটো 0 আছে না লাগে 10 ক আমি 3 ৰে হৰণ কৰিব পাৰো জানো নোৱাৰো ঠিক আছে ক্যান্সেল 27 ক আমি 3 ৰে হৰণ কৰিব পাৰো নেকি তো সরি 10 নহব 27 মানে 2 + 7 কিমান হৈ যাব 9 9 ক আমি 3 ৰে হৰণ কৰিব পাৰো অবভিয়াসলি পাৰো তাৰ মানে এইটো সংখ্যাক আমি হৰণ কৰিব পাৰিম অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर যে 5 10 আৰু 15 ৰে হৰণ কৰিব পৰা ন্যূনতম নিখুঁত ঘনকটো হ'ব 27000 এইটোই হ'ব आंसर এনেকা ধৰণৰ অলপ বুদ্ধি লগাই কৰিব কিছুমান প্ৰশ্ন এনেকা ধৰণৰ প্ৰশ্ন থাকে যেটো আমি অপচনৰ পৰা বস্তুটো আমি উলিয়াই লব পাৰো এনেকা নহয় যে আমি এইবোৰ নোৱাৰো কি নোৱাৰো মানে কি কৈছে এটো বিভিন্ন ধৰণৰ পদ্ধতিত যাব লাগিব এটো কৰিবলে অপচনৰ পৰা মাজে মাজে এনেকা ধৰণৰ প্ৰশ্ন আহি যায় আৰু এনেকা ধৰণৰ প্ৰশ্ন দিয়ে অপচনটো এবাৰ চালে আমাৰ এটা আইডিয়া আহি যায় যে এটো আমি কেনেকৈ সমাধান কৰিব কি সলিউশন আছে ইয়াতে ঠিক আছে তো আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিছে আজি আমাৰ এটোৱে লাষ্ট প্ৰশ্ন আছিল পাৰ্ট 4 আৰু এইটো চেপ্টাৰৰ পৰা লাষ্ট এটা পাৰ্ট থাকিব তাৰ পিছত আমাৰ নেক্সট চেপ্টাৰ এটা আৰম্ভ কৰিম প্ৰশ্নবোৰ বহুত ইন্টাৰেষ্টিং হয় বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে চাব আৰু নিজৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব বহুত ইম্পৰ্টেন্ট হয় অকল আপুনিয়ে মানে আগুৱাই যোৱা বুলি কথা নাভাবিব যিয়ে জয়ী হ'ব বিচাৰে সি নিজৰ ফ্ৰেণ্ডক লগত লৈ যাব বিচাৰে ঠিক আছে তো এইটোৱে আপোনালোকে ভালকে পঢ়া শুনা কৰিব ঠিক আছে থ্যাংক ইউ